এই আমৰণ অনশনস্থলীত উপস্থিত থকা সংগ্ৰামী শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল সকলোকে এই সংগ্ৰামৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাজ্যখনৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ বাবে এইটো এটা অত্যন্ত দুখ লগা কথা যে অসমৰ তথা দেশৰ শিক্ষাৰ যিটো ইতিহাস এই ইতিহাসটোক আজিৰ তাৰিখত ৰাজ্য চৰকাৰে নস্যাৎ কৰিবলৈ প্ৰয়াস কৰিছে। ভাৰতবৰ্ষই স্বাধীনতা লভাৰ পিছত দেশত শিক্ষাৰ প্ৰতি ৰাইজৰ ধাউতি বাঢ়িছিল আৰু সেইবাবে সমগ্ৰ দেশত বিদ্যালয় স্থাপনৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল। তাৰে অংশৰূপে অসমতো বিভিন্ন স্থানত ৰাইজে বিদ্যালয় স্থাপন কৰিছিল আৰু ৰাইজে স্থাপন কৰা বিদ্যালয়সমূহকে চৰকাৰে প্ৰাদেশিকীকৰণ কৰি চৰকাৰী কৰি লৈ ৰাজহুৱা শিক্ষা ব্যৱস্থাটো চলাই আহিছিল। এই প্ৰক্ৰিয়াৰ মাজেৰে আহি ৰাজ্য চৰকাৰে যিটো নতুন ব্যৱস্থাৱলীৰ মাজলৈকে যাব খোজোতে এতিয়া মাজভাগত বিদ্যালয় স্থাপনৰ অনুমতি প্ৰদান কৰা শিক্ষা বিভাগেই নিজে অনুমতি দিয়া বিদ্যালয়সমূহক আজি না জল না থল অৱস্থাত ৰাখি থৈ দিলে। এয়া অত্যন্ত গৰ্হিত কথা আৰু এইটো ৰাজ্য চৰকাৰে অতি শীঘ্ৰে সমাধান কৰাটো অসমৰ জনসাধাৰণৰ কাৰণে অসমৰ সুৰক্ষিত শিক্ষাৰ ভৱিষ্যতৰ কাৰণে অত্যন্ত প্ৰাসংগিক প্ৰশ্ন। আমাৰ প্ৰশ্ন ইয়াৰ আগতেও আপোনালোকৰ এই কাৰ্যসূচীলৈকে আহিছিলোঁ, এতিয়াও আহিছোঁ, আগতেও কৈছোঁ, এতিয়াও কম যে অকল শিক্ষক শিক্ষয়িত্ৰীসকলৰ স্বাৰ্থতেই নহয়, আমাৰ চাকৰিটো প্ৰাদেশিকৰণ হ'ব, আমি চৰকাৰী চাকৰিয়াল হ'ম, কেৱল তাৰ স্বাৰ্থতেই নহয়, এই বিদ্যালয়সমূহত পঢ়ি থকা আজি অসমত যিমান ল'ৰা ছোৱালীয়ে ৰাজহুৱা শিক্ষানুষ্ঠানত পঢ়ি আছে তাৰে অতি কমেও 20% শিশুৰ দায়িত্ব এই বিদ্যালয়সমূহে গ্ৰহণ কৰি আছে। তেনে এই বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা শিশুসকলৰ দায়িত্ব ৰাজ্য চৰকাৰৰ আছে নে নাই? যদি নাই, ঘোষণা কৰি দিয়ক যে আমি শিক্ষা অধিকাৰ আইন বনাইছো কিন্তু এই শিশুসকলক আমি তাৰ পৰা দূৰত ৰাখিছো, ঘোষণা কৰক। সেইটো কিন্তু নকৰে। তেওঁলোকে আমাৰ এই বিদ্যালয়সমূহতে এই শিশুসকলক পঢ়ি থাকিবলৈ দিছে, অথচ শিশুসকলক দিব লগা সুবিধাখিনি দিয়া নাই। আজি আপোনালোক 3 দিন ইয়াত আছে, শিশুসকল ক'ত আছে? এই কথাটো চোৱা চিতা কৰাৰ দায়িত্বটো ৰাজ্য চৰকাৰৰ। 2021 চনত যেতিয়া বিদ্যালয় প্ৰাদেশিকৰণৰ নামত শিক্ষক প্ৰাদেশিকৰণ কৰি বিদ্যালয়ৰ আৰু ছাত্ৰ ছাত্ৰীসকলক দোলাত পোনা মেলা দি এৰি গৈছিল, তেতিয়াও আমি আপত্তি কৰিছিলোঁ যে শিক্ষকসকলকেই নহয়, শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীসকলকো প্ৰাদেশিকৰণ কৰিব লাগে। আমি আজিও কম যে শিক্ষানুষ্ঠান, শিক্ষাৰ্থী আৰু শিক্ষক সকলোকে প্ৰাদেশিকৰণ কৰি লওক আৰু অনাগত দিনত বিদ্যালয় স্থাপন কৰাৰ অনুমতি দিয়া কথাটো বন্ধ কৰক। বিভাগে অনুমতি দিব আৰু বিভাগে এই ধৰণে শিক্ষকসকলক লৈ থাকিব, এই কথাটো হ'ব নোৱাৰে। কিন্তু আমি আপোনালোকক অনুৰোধ জনাম যে যেতিয়ালৈকে এই সংগ্ৰামখন আমি ৰাইজৰ সংগ্ৰামলৈকে ৰূপান্তৰ কৰিব নোৱাৰো, বিগত দিনৰ অভিজ্ঞতাই আমাক দেখুৱাইছে যে আমি বিগত সময়তো আমি 15, 18, 19 দিনলৈকে আমি এনেধৰণে অনশন কৰাৰ পিছতো আমাক ৰাজ্য চৰকাৰে তেনেধৰণৰ ব্যৱস্থা বুলি নকৰিলে। এতিয়াও যে আমি বহুদিন আমি অনশন কৰি থাকিলে ৰাজ্য চৰকাৰে কিবা ব্যৱস্থা বুলি কৰিব, এই আশা বা বিশ্বাস আমি কৰিব নোৱাৰো। সেইবাবে আমি ইতিমধ্যে আপোনালোকৰ সম্পাদকক এই কথাখিনি অনুৰোধ কৰিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থত, অকল আপোনালোকৰ দৈহিক স্বাৰ্থতেই নহয়, আমি এই কথাটো অকল এই কাৰণে কোৱা নাই যে আমি এটা সংগ্ৰাম কৰিব ওলাই আহিছোঁ যিহেতু আমাৰ কিবা হ'বই, আমি হয়তো অসুস্থ হৈ 2-4জন মেডিকেলত থাকিব লগা হ'ব পাৰে, হ'ম, কিন্তু আমাৰ লগত ছাত্ৰ ছাত্ৰীসকলৰো ভৱিষ্যত যিহেতু জড়িত হৈ আছে, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থটো আমি এই কাৰ্যসূচী স্থগিত কৰাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছিলোঁ। হৰমোহন বৰাদেৱে আমাক জনাইছে, আপোনালোকৰ লগত আলোচনা বিলোচনা কৰিছে আৰু আমি সকলে দিয়া প্ৰস্তাৱ আপোনালোকে গ্ৰহণ কৰা বুলি আমাক জনাইছে। গতিকে আমি আশা কৰিছোঁ আপোনালোকে এই অনশনৰ কাৰ্যসূচী স্থগিত ৰাখিব
আৰু পৰৱৰ্তী সময়ত সকলো শিক্ষক সংগঠন, সকলো অভিভাৱক, সকলো ৰাইজ, সকলো ছাত্ৰ সংগঠন সকলোকে একেলগে লৈ আপোনালোকে ৰাজ্য চৰকাৰৰ ওচৰত এই যিটো বিষয়, এই বিষয়টো উপস্থাপন কৰাৰ বাবে প্ৰয়াস কৰিব। তাত যি ধৰণৰ সহযোগিতা লাগে, আমি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আপোনালোকৰ লগত আগতেও আছিলোঁ, এতিয়াও আছোঁ, ভৱিষ্যতলৈও নিশ্চিতভাৱে থাকিম। আপোনালোকৰ এই অনশন ভংগ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ।